ক'ৰবাত লিখিছে নাই সেইটো নহ'ব, জপ তপ তীৰ্থ কৰা। ক'ৰবাত কৈছে সেইটোতো নাপাবা, তোমালোকে বলি দিয়া। ক'ৰবাত কৈছে সেইটোতো নোপোৱা, তুমি সন্ন্যাস ব্ৰত ধাৰণ কৰি পেলাই জংঘলৰ মাজত গৈ পৰ্বতৰ ওপৰত গৈ ধ্যান ধাৰণাত লাগা। কোনোখন গ্ৰন্থৰ লগত কোনোখন গ্ৰন্থৰ মিল নাই। আৰু সেইকাৰণে মই কোনো মানুহক আজিলৈকে নিন্দা কৰা নাই। যোনে যি নকৰক কিয়, যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলগীয়া কোনো যুক্তি নাই, অধিকাৰ নাই। কাৰণ যাৰ হাতত যিখন গ্ৰন্থ পৰিছে, আপোনালোকে জানে নিশ্চয় মহাপুৰুষ মাধৱদেৱ, তেওঁ ঘোৰ শাক্ত আছিল, শাস্ত্ৰত অগাধ পণ্ডিত আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, য'ত বলি বিধানৰ কথা আছে। আৰু তাৰ উদাহৰণ হিচাপে চৰিত পুথিত আপোনালোকে পাব, যেতিয়া তেওঁ এবাৰ ভায়েকৰ ওচৰৰ পৰা বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে যে মাক অসুস্থ হৈছে, নৰিয়াত পৰিল। আৰু তেওঁ শাক্তপন্থী এজন লোকৰ হিচাপে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা এহাল পাঠা ছাগলী। আমাৰো বহুতে তেনেকৈ টোপ দিয়ে ভগৱানক, ল'ৰাটোৰ চাকৰি এটা দিয়া প্ৰভু, নামঘৰৰ সোঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দি দিম, ঘোষ। ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা চাই দিয়া, আৰু তোৰণখন ময়ে বনাই দিম, ঘোষ। বহুতে দিয়ে। মহাপুৰুষ মাধৱদেৱে চাইন এগ্ৰিমেণ্ট কৰিছে, মাক ভাল কৰাই দিয়া এহাল পাঠা। আৰু ঘৰলৈ আহি পেলাই গম পালে যে সঁচাকৈ মাক সুস্থ হ'ল। মাকক থৈ গৈছিল ভনী জোৱাইক ৰামদাসৰ ওচৰত। ৰামদাসক ক'লে, মই এটা এগ্ৰিমেণ্টত চাইন কৰিছোঁ, মা সুস্থ হ'লে দেৱীৰ ওচৰত পাঠা ছাগলী এযোৰ দিব লাগিব, গতিকে তই পইচা ল, পাঠা ছাগলী আনি দে। ৰামদাসে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, য'ত দূৰ দূৰলৈকে কোনো বলিৰ কথা নাই, কেৱল ভকতৰ সংগত নাম গোৱাৰ কথা কৈছে, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ৰামদাসে নুশুনাৰ ভাও ধৰি থাকে, পইচা দিয়ে নলয়, ইফাল সিফাল কৰি ঘূৰি থাকে। শাৰদীয় পূজা ওচৰ পালে, মাধৱ পুৰুষৰ খং উঠি আহিছে, আৰু এদিন ক'লে, হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠি গ'ল, আৰু ক'লে, আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। মোৰ ওচৰততো দেখাইছ তই, যেতিয়া তই গুৰুজনাক লগ পাবি তোৰ হাৱা ওলাই যাব। কোন শংকৰ? আছে এজন, যিজনে এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, য'ত বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। প্ৰত্যেকজন মানুহৰ কোনো জাতিকুল